ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ এটিকৈ কমেই তোমালোকক মই ভিডিঅ' আগবঢ়াই যাম। যদিহে তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই, চাই ল'বা। আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আহাচোন আমি আজি কোনটো লেচনৰ ওপৰত আলোচনা কৰিম তাকে চাওঁ। ইয়াৰ আগৰ ভিডিঅ'ত 23 নম্বৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াইছিলোঁ। বাকী আছিলে 2-3টামান প্ৰশ্ন, তাকে তোমালোকলৈ আজি লৈ আহিছোঁ। আহাচোন কিনো বাকী আছে তাকে চাওঁ। 6 নম্বৰ খলৈকে তোমালোকক মই প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ গ পৰা। আহাচোন গটোত চোৱাচোন কি আছে। উঘাত কি আছে সুধিছে। উঘাত কি আছে? উঘাত সূতা আছে। উঘাত সূতা আছে। চৰি, অন্ততঃটো পটককে লাগি গ'ল। ভালকৈ চাবা তোমাক। সূতা আছে। তোমালোকে 5 শাৰীত মিলাই ভালদৰে লিখিবা। আজি আখৰটো ইমান ভাল হোৱা নাই। সূতা আছে। উঘাত সূতা আছে। তাৰ পাছতে সূতাৰে কি বয়? সূতাৰে গামোচা বয় বা কাপোৰ বয় বুলি লিখিব পাৰি, কিন্তু আমাৰ কিতাপত যিহেতু গামোচা আছে, সূতাৰে গামোচা বয়। গামোচা বয়। তাৰপিছত কিহৰ চোলাৰ আছে? সেইটো আমি জানোৱেই। ঊণৰ চোলাৰ আছে। ঊণৰ চোলাৰ আছে। ঊণৰ বুলি লিখিলেই হ'ব, গোটেইটো লিখিব নালাগে। তাৰপিছত আছে খালী ঠাইত হ্ৰস্বও হয় নে দীৰ্ঘও লিখিব দিছে। প্ৰথম তোমাৰ আছে, ইয়াত হ'ব দীৰ্ঘও, যিহেতু 19 দীৰ্ঘও। ইয়াত ঊণ আছে, ঊণ হোৱাৰ লগে লগে দীৰ্ঘও হ'ব, ঊণ। তাৰপিছত আছে এইটোত উমাল হ'ব, উমালত হ্ৰস্বও। তাৰপিছতে আছে উপনয়নটো হ'ব হ্ৰস্বও। তাৰপিছত হ'ব উপনয়নত। উটত তোমালোকে জানাই হ্ৰস্বও। তাৰপিছত উঘা হ্ৰস্বও। উৰুত এইখন কিতাপত দীৰ্ঘও আছে, হ্ৰস্বও আছে। চাউলত হ্ৰস্বও। চাউলত হ্ৰস্বও। দেখিছানে তোমালোকে? অলপ ভিডিঅ'টো কপি গৈছে, তোমালোকে বেয়া নাপাবা। মোৰ ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা। আজি এইকণেই বাকী আছিলে তোমালোকক 23 নম্বৰ পাঠৰ। সেইকাৰণে তোমালোকলৈ আগবঢ়ালোঁ। মোৰ ভিডিঅ'টো ক্ৰমান্বয়ে চাই যাবা। ভাল লাগিলে শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।